Hello guys, welcome to my another video. বন্ধুসকল এখন আমাৰ লোকেল মুৰ্গীৰ ফাৰ্ম অৰিজিনেল লোকেল মুৰ্গী। বন্ধুসকল আপোনালোকে গম পাই চাগে যে আমি যেতিয়া ফাৰ্মত মুৰ্গীৰ পোৱালি বৰ্ডিঙত সোমাইছোঁ তাৰ পৰা আমি ডে ৱাইজ ভিডিঅ' আপলোড কৰি গৈ আছোঁ। আমি ভিডিঅ' দি থৈ গৈছোঁ আপোনালোকক, হাৰ ইনফৰমেশ্যন আপোনালোকক দিছোঁ। তো বন্ধুসকল আজিও আমি এটা ইম্পৰ্টেণ্ট টিপছ ডিছকাছ কৰিম। বন্ধুসকল এনেকুৱা গৰমৰ দিনত চাব আপোনালোকে অত্যন্ত গৰম দি বৰষুণ দি দিয়ে। বন্ধুসকল এই বৰষুণ দিয়াৰ কাৰণে মুৰ্গীৰ এটা প্ৰব্লেম হয়। এই প্ৰব্লেমটো হৈছে চৰ্দি। বন্ধুসকল মানুহৰো চৰ্দি লাগি যায়। তো বন্ধুসকল মুৰ্গীৰো চৰ্দি লাগি যায়। যদিও চৰ্দি ঠাণ্ডাৰ দিনত যেনেকৈ এফেক্ট কৰে তেনেকুৱা নহয়, অলপ অলপ চৰ্দি লাগে মুৰ্গীৰ। তো বন্ধুসকল যেতিয়া মুৰ্গীৰ চৰ্দি হৈ যায়, যদি উপযুক্ত ট্ৰিটমেণ্ট নহয় তেতিয়াহ'লে মুৰ্গীৰ ঘায়েল হৈ যায় আৰু মৃত্যু হৈ যায়। বন্ধুসকল চৰ্দি বেছি সময় থকাৰ পিছত ই CRD লৈ কনভাৰ্ট হৈ যায়, যাৰ ফলত মুৰ্গী মৃত্যু হয়। বন্ধুসকল তো এই চৰ্দি যেতিয়া হয় তাৰ লগে লগে ধৰা পেলাই ট্ৰিটমেণ্ট কৰিব লাগে। বন্ধুসকল আজি আমি এনেকুৱা এটা মেডিচিনৰ কথা ক'ম যিটো আপোনালোকে ঘৰত ঘৰুৱাভাৱে ইউজ কৰিব পাৰে আৰু একেবাৰে 10-20 টকাত বনাই ল'ব পাৰে। বন্ধুসকল এনেকুৱা ট্ৰিটমেণ্ট কৰিব লাগে আপোনালোকে। বন্ধুসকল আপোনালোকে এনেকুৱা ট্ৰিটমেণ্ট কৰিব, মুৰ্গীবিলাকৰ যদি এনেকুৱা প্ৰব্লেম হৈ যায়, কোনো ধৰণৰ ৰাসায়নিক মেডিচিন বা কোনো ধৰণৰ মেডিকেল শ্বপৰ পৰা মেডিচিন আনিব নালাগে, কাৰণ গৰমৰ দিনত ইমান এটা চৰ্দি এটেক কৰিব নোৱাৰে মুৰ্গীৰ গাত। তো বন্ধুসকল এই মেডিচিনটো হৈছে আপোনালোকে ঘৰত যিটো নহৰু আছে, এই নহৰু যিটো মুৰ্গীৰ হয় বন্ধুসকল ধৰিব, প্ৰথমতে এটা দুটাৰেই হয়, বিশেষকৈ এটাৰেই হয়। যেতিয়া এটাৰ হৈ যায় তেতিয়া বন্ধুসকল আপোনালোকে এই মুৰ্গীটোক বেলেগ এটা স্থানলৈ লৈ যাব, নহ'লে এইটোৰ পৰা বেলেগত হ'ব পাৰে বেলেগ মুৰ্গীত। তো আপোনালোকে প্ৰথম কামটো হৈছে ছেপাৰেশ্যন। আপোনালোকে ছেপাৰেট কৰি দিব মুৰ্গীবিলাক। ধৰক দুটা মুৰ্গীৰ হৈছে বা এটা মুৰ্গীৰ হৈছে, তাক বেলেগকৈ ৰাখিব। আৰু ঘৰত যিটো নহৰু আছে এই নহৰু ল'ব, আৰু যিটো মিঠাতেল আছে এই মিঠাতেল ল'ব। লৈ কেনে এটা বাটিত লৈ কেনে, ধৰক এটা মুৰ্গীত হৈছে তেতিয়াহ'লে 3টা নহৰু ল'ব আৰু অলপ পৰিমাণে মিঠাতেল ল'ব। লৈ কেনে হিট দিব, গৰম দিব। যেতিয়ালৈকে নেকি মিঠাতেলৰ নহৰুৰ ভিতৰৰ পৰা নহৰুৰ যিটো ৰস, এই ৰসটো মিঠাতেলত নোলায় আৰু চাব নহৰুটো ড্ৰাই হৈ যাব, ড্ৰাই হৈ কেনে ব্লেক হৈ যাব। তেতিয়া আপোনালোকে এই তেলটো লৈ ল'ব। লৈ কেনে ঠাণ্ডা কৰি কেনে, মানুহে যিটো চকুত ড্ৰপ দিয়ে এই ড্ৰপটো প্ৰায় সকলো ঘৰতে আছে। আপোনালোকে এনেকুৱা এটা বৰ্তনত সেই তেলটো ভৰাই ল'ব, যাতে আপোনালোকৰ সহজ হয়। আৰু যিটো মুৰ্গী চৰ্দি লাগিছে এই মুৰ্গীটোক দিনত 3 বাৰ 1 ড্ৰপ কৰি খুৱাই দিব। বন্ধুসকল